মোৰ নাম হাছিমুদ্দিন, ধিং সোণাৰীগাঁৱত ঘৰ। এই মমতাজ আৰু ফিকুল মোৰে ছোৱালী আৰু জোঁৱাই। তেওঁলোকে মানে কামৰ বাবদ আৰব ওমান যাম বুলি মানে নিয়ত কৰি এই মফিজুদ্দিন আৰু নাজমুল বোলা ল'ৰাজনে পইচা কৰি আনিলে ঘৰৰ পৰা। মোৰ নিজা হাততেই মই গন্তি কৰি দিছোঁ। কিমান টকা দিছে? মোৰ হাততে দিলোঁ 4,10,000 টকা দিয়াইছোঁ। কিন্তু এই ভিজাটো দিয়া নহ'ল 2 নম্বৰ। আৰু মোৰ ছোৱালী আৰু জোঁৱাই আৰু এই ল'ৰা 3জন ল'ৰাৰ জীৱনেই শেষ। তাৰপিছত আকৌ মই মানে গৰু গাই বেছি বোম্বাই বেচি তেওঁলোকক ঘৰলৈ অনা হ'ল। তাৰপিছত মানে বৰদোৱা থানালৈ আহিলোঁ। বৰদোৱা থানাত আহি সহায় কৰিছে দাৰোগা পুলিচ মোকে কৰাত। তাৰপিছত ৰাইজে আৰু মোক চবেই ধৰাধৰি কৰিলে, যি হ'ল হ'ল, আচ্ছা অলপ ধৰা মেলা কম কৰি পেলাই ইয়াতে শেষ কৰোঁ বোলে। ভাল কথা বাৰু, যা যি হয় হ'ব। তাৰপিছত 3,50,000 টকাত মানে শেষ হ'ল, লিখালিখি হ'ল। তাৰ সিদিনাখনেই তেওঁলোকে 1 লাখ টকা দিলে আৰু থানাৰ আৰু আহি 2,50,000 টকা 2 তাৰিখে দিব আহি। কিন্তু আজিলৈও দিয়া নাই। এইটো কাৰণে বৰ মই দুখ পাইছোঁ। গতিকে এখন ন্যায় বিচাৰ লাগে, এইটো উপযুক্ত শাস্তি হ'ব লাগে। এইবোৰ আমাৰ অসমৰ মানুহবোৰ নি এনেকৈ বহুতেই দুৰ্ঘটনা কৰি আছে। গতিকে এওঁলোক দোষী, এওঁলোকৰ উচিত বিচাৰ হ'ব লাগে। কি সন্দেহ এওঁলোকক তাত বিক্ৰী কৰিলে? মোৰ সন্দেহ তেওঁলোকক বেচাৰ চিন্তা কৰিছিল, কিন্তু কিবা এটা মালিকৰ আশীৰ্বাদত তেওঁলোকৰ ঘৰলৈ আহিলে। গতিকে এনেকুৱা মানুহৰ কাৰণে আমি এতিয়া বৰ চিন্তাত পৰিছোঁ। আৰু অসমৰ হয়তো বহুতৰ ক্ষতি হ'ব আৰু হৈও আছে। মোৰ নাম মমতাজ বেগম, ধিং সোণাৰীগাঁৱত ঘৰ। এই ৰামপুৰ ফাৰ্ম, নাজমুল আৰু মফিজুদ্দিন। তেওঁলোকে আমি এইটো আৰবত যাম বুলি কৈছিলোঁ। তেওঁলোকে ভিজা দিব। ভিজাটো দিয়াৰ পাছত আমাৰ টকা দিলোঁ 4,10,000। 4,10,000 টকা দিয়াৰ পাছত আমাক ভিজা দিব, আমি যামগৈ ডুবাই। আমিতো দুখীয়া মানুহ, ইয়াত মানে কাম বন কৰি খাই থাকোঁ। ভাবিছোঁ ইমান দূৰলৈ যাওঁগৈ, ভৱিষ্যত কিবা এটা কৰিব পাৰিম, ল'ৰা এটাও আছে মোৰ। সেইবুলি মই ঘৰত গৰু এজনী আছিলে, দোকান এখনো আছিল সৰু সুৰা, সেইখনো বিক্ৰী কৰিলোঁ, দোকানখনো বিক্ৰী কৰিলোঁ। কৰি লৈ পেলাই সিহঁতক মই টকাখিনি দিলোঁ। দিয়াৰ পাছত তেওঁ ক'লে যে হেৰি মই এইটো তোমাক এইটো খৰিত আছে নহয়, খৰিদতে মোক কৈছিলে লৈ যাব বুলি আমাৰ 3জনকে। তেতিয়াই পইচাটো দিলোঁ। তেতিয়াৰ পৰা গৈ 6 মাহ হৈ গ'ল, ভিজা নিদিয়ে। তাৰপাছত মই কৈছোঁ, দাদা আপুনি কি কৰি আছে এইবিলাক, ভিজা চিজা নিদিয়ে, আমি কি কৰিম? আমিতো দেখিছে মোৰ ঘৰত আপুনি আহিছে, আমি ইমান দুখীয়া মানুহ। আজি যদি ইমান ধনী মানুহ হোৱাহেঁতেন মই ইয়াৰ ঘৰ বাৰী পেলাই থৈ ইমান আৰবত গুচি গ'লোহেঁতেন জানো? তেওঁ কৈছে হ'ব। তাৰপিছত তেওঁ ক'লে মে' মাহৰ 11 তাৰিখে তোমালোকৰ ফ্লাইট হৈ গ'ল, ভিজা হৈ গ'ল, তোমালোকে যাব লাগিব। তাৰপিছত মে' মাহৰ 11 তাৰিখে আমি গ'লোঁ। যোৱাৰ পাছত তেওঁ আমাক বোম্বাই আৰু কলকাতা আৰু গুৱাহাটী আমাক ডেৰমাহ এনেকৈ জেগা ৰাখিলে। ৰখাৰ পাছত তেওঁ আমাক মানে এনেকুৱা উল্টা পুল্টা কৈছে। আমি গম পাইছোঁ এটা মানুহে আমাক ডেৰমাহতকৈ ৰাখিছে, কিয় ৰাখিছে? চব বোম্বাই এজন মানুহক মই দাদা আমি যে যাব নোৱাৰিলোঁ, কাৰণটো কি? আপুনি চাওকচোন আমাৰ ভিজাটো কিবা ডুপ্লিকেট আছে নেকি? তেওঁ ভিজা চেক কৰি পেলাই কৈছে ভগৱান তোমাক ভগৱানে বাচাইছে, ভিজা একদম ডুপ্লিকেট, তুমি ফ্লাইট কেঞ্চেল কৰি দিয়া, তুমি তাত গ'লে তোমাৰ 20 বছৰ জেল হৈ যাব। মই সেইদিনাখন মোক মানে ভগৱানে বাচালে। সেইদিনাখন যদি মই গুচি যোৱাহেঁতেন মই 20 বছৰ জেল খাটিব লাগিলেহেঁতেন। নাজমুল আৰু মফিজুদ্দিনে এইখিনি কৰিছে। তাৰপাছত মই ন্যায় ল'বৰ কাৰণে বৰদোৱা থানাত আহিলোঁ। বৰদোৱা থানাত অহাৰ পাছতো মোক তেওঁ বাপেককে পিতককে ধৰি আনিছে, নাজমুলকে আৰু মফিজুদ্দিনকে ধৰি আনিছে। ধৰি অনাৰ পাছত তেওঁলোকৰ গাঁৱৰ মানুহ বহুত আহিছে। অহাৰ পাছত তেওঁলোকৰ হেৰি মানে ক'লে মানে যে আমি আপোনালোকৰ ওচৰত আমি এইটো বহুত ডাঙৰ অপৰাধ কৰিছোঁ, ডুপ্লিকেট ভিজা কৈছে, আপোনালোকৰ হাতে ভৰি দিছোঁ, আপোনালোকে কেছ ৰেজিষ্টাৰ নকৰিব, আপোনালোকৰ টকাখিনি ওলাই দিম। তেতিয়া আমিও দুখীয়া মানুহ, যেতিয়া আমি ভাবিলোঁ হ'ব দিয়ক, আমি কেছ কাল নকৰোঁ, আমাক টকাখিনিহে দিয়ক, আমি ধাৰৰ পইচা আছে। তাত তেওঁলোকে 1 লাখ টকা থানাত দিলে, লিখালিখি কৰি ফেলে। তাৰপাছত আৰু 2.5 লাখ টকা 2 তাৰিখে দিয়া কথা, 2 তাৰিখে নিদিয়াৰ পাছত এয়াতো 2 তাৰিখৰ পৰা আহিয়ে আছোঁ। বৰদোৱা থানালৈকে আহি চেণ্ডেল মানে খৰ গুচি গৈছেগৈ। এতিয়ালৈকে মই একো পোৱা নাইকিয়া। আৰু তেওঁলোকে ডেমাকত কয়হে পইচা নিদিওঁ হেন তেন। সেইটো কাৰণে মই হিমন্তৰ ওচৰত দাদাৰ ওচৰত মই মাপ চাইছোঁ, মোক মানে অকণ সাহাৰ্য কৰক। মোৰ মানে উপায় নাই, এতিয়া মই ক'ত যাম, কি কৰিম, এনেকুৱা অৱস্থা কৰি দিছে। আৰু বোম্বাইত যে থাকিলোঁ ডেৰমাহ, সেইপিনি গুচি গৈছেগৈ 90,000 টকা। আৰু তেওঁৰ ৰুম আমাক বুকিং কৰি দিয়ে। 2,000, 2,500, 3,000 টকাৰ ৰুম লৈ দিয়ে। তেওঁ পইচা নিদিয়ে, তেওঁ বুকিংহে কৰি দিয়ে।
আমি সেইসোপা টকা মাইনাছ কৰি ধাৰ ঋণ কৰি পেলাই 90,000 টকা মই মুম্বাইত খৰচা কৰিছোঁ। মোৰ চব ধাৰৰ পইচা, সেইটো কাৰণে মই ন্যায় বিচাৰিছোঁ, আপোনালোকে মোক ন্যায় দিয়ক। আৰু নাজমুল ল'ৰাটো বহুত জেগাত এইবিলাক কাম কৰিছে। মই তেওঁলোকৰ গাঁৱত যেতিয়া গৈছোঁ, এতিয়া এইটো কাম মানে 2-এজন দাদাক কৈছোঁ, দাদা এনেকুৱা ঘটনা কৈছে, তেওঁলোকে আগে পিছে বহুত 10-12বাৰমান হ'ল তেওঁলোকে এনেকুৱা কামে কৰিছে, ডুপ্লিকেট কাম কৈ এইবাৰ দি তোমাৰ 15বাৰমান হ'ল তোমালোককো এনেকুৱা কৰিছে। তেওঁলোকে মানে 2 নম্বৰ ভিজা ওলাই তেওঁলোকে দামী 5 লাখ 6 লাখ টকা দামৰ গাড়ী চলায়। আৰু এই হেডফোন যে এডাল পিন্ধে, সেইডাল হেডফোনৰ দামেই 80,000 টকা। গম পাইছেনে? এতিয়া মোৰ মানে একো উপায় নাই। আপোনালোকৰ ওচৰত মই আহিছোঁ, আপোনালোকে সাহাৰ্য কৰক যাতে মোৰ পইচাখিনি ঘূৰাই দিয়ে। মোৰ নাম পিৰকুল ইছলাম। মই ডুবাই যাবলৈ এই জামতলা ৰামপুৰ পাম। মফিজুদ্দিন বুলি কয়, তেখেতৰ পিতাকৰ নাম নাজমুল হক। তেখেতক আমি 3টা মানুহ যাম বুলি 4,10,000 টকা দিছিলোঁ, ডুবাই যাম। তাৰপাছত আমাক ভিজা দিব, এনেকৈ কৈ ভিজাটো দিলে। দিয়াৰ পাছত আমি ঘৰৰ পৰা গ'লোঁ। মানে আমাৰ ঘৰত চব যি আছিল, পুখুৰী চুখুৰী চব মই দোকান চোকান চব বেছি থৈ গ'লোঁ। যোৱাৰ পাছত মুম্বাই নি পেলাই গুৱাহাটী ৰাখিলে 12 দিন, মুম্বাই ৰাখিলে 12 দিন, কলকাতা ৰাখিলে 12 দিন। এনেকৈ ঘূৰাই ঘূৰি আমাৰ চব পইচা পাতি চব গাইব হৈ গ'ল। যিমান পইচা আছিল চব মই ধাৰ কৰি মই মানে একদম অসহ্য হৈ গৈছোঁ। লাষ্ট পৰ্যায়ে আমি যাব পৰা নাই। দেখিছোঁ ভিজাটো আমাৰ বুৱা ভিজা। পাছত আমি গড় চাপিলোঁ। আহি গড়ৰ পৰা পইচা নি পেলাই ধাৰ চাৰ কৰি আমি গড় আহি পালোঁ। গড় আহি পোৱাৰ পাছত আমি বৰদা আৰক্ষী থানাৰ ওচৰত আহিছোঁ। সিহঁতৰ আৰক্ষী বৰদা থানাৰ অন্তৰ্গত পৰিছে। আমি কেছ কৰিছোঁ থানাত। আহি কেছ কৰাৰ পাছত তেখেতৰ বাপেকক পিতকক উঠাই আনিলে আৰক্ষীয়ে। অনাৰ পাছত আমাৰ মানে ইয়াত মোকাবিলা হৈছে যে আমাৰ পইচাটো বহুত দিছিলোঁ, 4,10,000 টকা দিছিলোঁ। এতিয়া সিহঁতে 3.5 লাখ টকাত মীমাংসা হৈছে। হোৱাৰ পাছত আমাক কাগজ কলমে লিখি মীমাংসা কৰি 1 লাখ টকা আমাক সিদিনা দি দিছে। আৰু 2.5 লাখ টকা 2 তাৰিখে দিয়া ডেট আছিল। তেখেতৰ ঘৈণীয়েকে জামিন লৈছে, লৈ পেলাই এৰুৱাই নিলে তেখেতৰ পিতেকক আৰু হাজবেণ্ডক। এতিয়া আমাক পইচাটো এতিয়ালৈকে দিয়া নাই। 2 তাৰিখে ডেট আছিল, এতিয়ালৈকে দিয়া নাই। আমি বৰদা থানাত আহি আমাৰ এতিয়া চেণ্ডেল ক্ষয় গৈছে। আমি আজি 12 দিন ধৰি আহি আছোঁ। এতিয়া আৰক্ষীয়ে একো কৰিব পৰা নাই। আমি এতিয়া ক'ত যাম, ক'ত মৰিম কওকচোন? এতিয়া ইমান টকা ধাৰ আছে, এতিয়া মই ক'ত যাম? ধাৰ কেনেকৈ মাৰিম? মানুহ সদায় ঘৰত আহি আছে। এতিয়া মোক নিজৰ মাটিও নাযায়, বিকি পেলাই পইচা দিম। মই এতিয়া বৰ্তমান এনেকুৱা অৱস্থাত আছোঁ। সেইকাৰণে মই এতিয়া আপোনালোকক দিলোঁ। আৰক্ষীয়ে মোক কি কৰে, আপোনালোকে কি কৰে, সেইকাৰণে মই নিজ লাভ কৰিবলৈ বাধ্য হৈছোঁ, নিজত দিবলৈ বাধ্য হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।